নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা ভাল খবৰ দিব বিচাৰিছো এই খবৰটো হয়তো বহুতে বিচাৰিব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে এলপিইউপি যি ধৰণে কাটঅফ গৈছে তাতকে কাটঅফ কমাটো সকলোৱে যদি বিচাৰে ইতিমধ্যে ডিডব্লিউ ফালৰ পৰা এখন জাননী আহিছে ইয়াত কোৱা হৈছে যে যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে 19 অক্টোবৰৰ ভিতৰত তেওঁলোকৰ নাম যদি এলপিইউপিৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে উইথড্ৰ কৰিব লাগিব নিশ্চয় বুজি পাইছে আপোনালোকে এলপিইউপি বহুতৰে নাম আছে যিসকলৰ নেকি জিটিপিজিটো তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে মেৰিট লিষ্টত সেই কাৰণ তেওঁলোকক উইথড্ৰ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে 19 অক্টোবৰৰ ভিতৰত ইয়াত কোৱা হৈছে যে in pursuance of Govt of letters the byte number দিয়া আছে E712307/5 date to day 17 October 2025 it is for information of all candidates who have applied for the post of LP and UP school under the Director of Elementary Education Assam against advertisement A and advertisement B dia ase and have been selected in the post of graduate teacher and postgraduate teacher under the Director of Secondary Education Assam that they shall voluntarily withdraw their name from the post of teachers of LP and UP schools under DW নিশ্চয় বুজি পালে আপোনালোকে যে তেওঁলোকৰ নাম যদি এলপিইউপি মেৰিট লিষ্টত যদি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে যদি জিটিপিজি তেওঁলোকৰ যদি নাম অন্তৰ্ভুক্ত হৈছে ফাইনেল মেৰিট লিষ্ট তেওঁলোকে উইথড্ৰ কৰিবৰ কাৰণে জনাইছে ইয়াত কৈছে যে candidates are requested to visit the official website DW Assam মানে dw.assam.gov.in এই ৱেবছাইট গৈ তেওঁলোকে উইথড্ৰ কৰিব লাগিব and thereby submit their withdrawal of candidates from the post of earliest latest by 10 AM of 19 October 2025 মানে 19 অক্টোবৰ 10 বজাৰ পূৰ্বে তেওঁলোকে মানে কি কৰিব লাগিব উইথড্ৰ কৰিব লাগিব তেওঁলোকে আজি প্ৰায় উইথড্ৰ কৰিব পাৰে আৰু সময়সীমা বেছি দিয়া নাই মানে 18 তাৰিখটো আছে আৰু 19 তাৰিখৰ 10 বজাৰ আগতে তেওঁলোকে ৱেবছাইটটো বন্ধ কৰি দিব তাৰ পিছত নোৱাৰিব আৰু উইথড্ৰ কৰিব আৰু যদি হে তেওঁলোকে উইথড্ৰ নকৰে তাৰ কাৰণেও ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে কৈছে যে whereas if found that any candidates does not withdraw their candidates are voluntary within the stipulated time period মানে যদি এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তেওঁলোকে যদি উইথড্ৰ নকৰে then necessary step will be taken to avoid duplicacy in recruitment মানে কি তেওঁলোকৰ যেটো প্ৰাৰ্থিত্ব বাতিল কৰি দিব পাৰে মেৰিট লিষ্টৰ পৰা তেওঁলোকৰ নাম কাটি দিব হেতুৱে আৰু জানিবলগা বিশেষ ইয়াত জানিবলগা নাই গতিকে যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ জিটিপিজি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তেওঁলোকে এলপিইউপি পদৰ যদি তেওঁলোকৰ নাম আছে তেতিয়া তেওঁলোকে উইথড্ৰ কৰক অন্যথা আৰু তেওঁলোকৰ বিকল্প নাই মানে তেওঁলোকৰ নাম কৰ্তন কৰি দিব আপোনালোকে জানেই যে আধাৰ কাৰ্ড নাম্বাৰটো লোৱা হৈছিল যাৰ কাৰণে ইতিমধ্যে প্ৰাৰ্থীসকলে উইথড্ৰ কৰিবলৈ মানে বাধ্য হ'ব লাগিব তেওঁলোকে নোৱাৰিব এলপিইউপি বোলে কৰিম মই বোলে জিটিপিজি নকৰো এনেকুৱা প্ৰাৰ্থীটো নাই গতিকে উইথড্ৰটো তেওঁলোকে কৈ দিয়াটো ভাল আৰু গতিকে কাটঅফ অলপ কম যাব বহুখিনি প্ৰাৰ্থী আছে এইখিনি জনাবলগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশ্যনত লিখিব ধন্যবাদ জয় এখন